নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আটাইকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত অসম চৰকাৰখনে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে বৰ্তমানৰ যিখন চৰকাৰ, আৰু শেহতীয়াভাৱে মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই অনাগত সময়ছোৱাত অৰ্থাৎ 10 অক্টোবৰত হ'বলগীয়া নিযুক্তি সন্দৰ্ভতো তেখেতৰ বক্তব্য বা মন্তব্য আগবঢ়াইছে। আৰু আজি শেহতীয়াভাৱে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল জনতা ভৱনত। এই সভাখনত বা এই বৈঠকখনত শিক্ষা বিভাগৰ বিভিন্ন বিষয়াবৰ্গৰ লগতে উপস্থিত আছিল মাননীয় শিক্ষামন্ত্ৰী আৰু নিখিল বড়ো ছাত্ৰ সন্থা। এই বৈঠকখনৰ মুখ্য উদ্দেশ্য আছিল বিদ্যালয়ৰ বাহিৰৰ যিবিলাক বড়ো মাধ্যমৰ স্কুল আছে বা বিদ্যালয় আছে, তাত বিভিন্ন শিক্ষকৰ পদ খালী হৈ আছে, আৰু এই খালী পদসমূহৰ পূৰণ সন্দৰ্ভত এই বৈঠকখনৰ আলোচনাৰ মূল বিষয়বস্তু আছিল। আৰু অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটি ফেচবুকত পোষ্ট আগবঢ়াইছে যে অতি শীঘ্ৰেই এইসমূহ পদ পূৰণৰ বাবে বড়ো মাধ্যমৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰিব। তেখেতৰ পোষ্টটো মই স্ক্ৰীণত দি দিছোঁ, আপোনালোকে চাই ল'ব। আৰু আপোনালোক নিশ্চিত থাকক যে এই যি পোষ্ট আগবঢ়াইছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই, এই পোষ্ট বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী হ'ব, কিয়নো যিহেতুকে 2026 চনৰ নিৰ্বাচন চমু চাপি আহিছে। এই ক্ষেত্ৰত চৰকাৰখনে ভোট আকৰ্ষণৰ বাবে হওক বা তেওঁলোকৰ ৰাজনৈতিক উদ্দেশ্য পূৰ্ণৰ বাবে হওক যথেষ্টখিনি কাম এইখিনি সময়ত কৰিব। গতিকে আপোনালোকে এই পোষ্টটোক আলম কৰিয়ে ইতিমধ্যে আপোনালোকে নিজকে টেটৰ বাবে সাজু কৰিব পৰা হৈ যাব। গতিকে আমি ভাবিছোঁ এইটো অত্যন্ত সুখৰ খবৰ। আপোনালোকো সাজু হওক আৰু টেট উত্তীৰ্ণ হৈ এগৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ নিজক উন্নীত কৰক। শেষত আপোনালোক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি মোৰ এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যদি নতুনকৈ চেনেলটোত আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।